বিক্ৰম মিশ্ৰিৰ বিৰুদ্ধে যিসকল ট্ৰলাৰে অসংখ্য বেয়া প্ৰচাৰ আৰম্ভ কৰি আছিল সিহঁতৰ মাজৰ পৰা কাক আটক কৰা হৈছে মোক জনাওক। আচৰিতভাৱে সিহঁতৰ মাজত এজন আছে যাৰ নাম স্কোইণ্ট নিয়ন, যাৰ আচল নাম হ'ল চন্দন। সেই চন্দনৰ ছবি আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ সৈতে দেখা গৈছে। আৰু কথাটো তাতে শেষ হোৱা নাই। এই চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ত এজন সাংবাদিক আছে যিজনে এটা সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপমান কৰি আছিল, আদানীক গালি দি আছিল, কিন্তু আজি তেওঁ ইউটাৰ্ণ লৈছে কিয়নো তেওঁ বুজি পাইছে যে লাভ ক'ত আছে। এতিয়া তেওঁ এই সাংবাদিকতা সেই প্ৰচাৰ মন্ত্ৰণালয়ত কাম কৰে, নাম হৈছে দিলীপ মণ্ডল, আৰু তেওঁ চন্দনক ফলো কৰি আছিল যেতিয়ালৈ অন্তিম খবৰ অহা নাছিল। সুপ্ৰিম কোৰ্টে কোঁৱৰ বিজয় শ্বাহৰ বিৰুদ্ধে SIT গঠন কৰাৰ আদেশ দিছে। ছ'চিয়েল মিডিয়া এক্সত এজন গালি পাৰি থকা ব্যক্তিক ফলো কৰাৰ প্ৰয়োজনীয়তা কি হ'ব পাৰে? চন্দনৰ ফটো বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনৰ লগত দেখা গৈছে। বিত্তমন্ত্ৰীক কি প্ৰয়োজনীয়তা হ'ব পাৰে এতিয়া মোক ক'ব। যেতিয়া এনে প্ৰশ্ন সুধিব তেতিয়া কি উত্তৰ দিব আমাৰ সাংসদসকলে? চৰকাৰৰ মন্ত্ৰী, চৰকাৰৰ চাটুকাৰ, গালিবাজৰ লগত আছে। প্ৰফেচাৰ আলী খানক কিয় এৰেষ্ট কৰা হৈছে? এই প্ৰশ্নটোৰ উত্তৰ মহিলা আয়োগৰ মুখ্য ৰেণু ভাটিয়াই নিজে দিব পৰা নাই, আৰু তেওঁ নিজে এক্সপ'জ হৈছে।